নমস্কাৰ, মই ডাক্তৰ ৰঞ্জিত হাজৰিকা, কনচালটেণ্ট ফিজিঅ'থেৰাপিষ্ট, নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰ। আমি আজি এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। আচলতে এই ভিডিঅ'টোত কোৱা কথাখিনি একেবাৰে সৰু সৰু কথা কিছুমান, কিন্তু এই সৰু কথাখিনি আমি লক্ষ্য নকৰাৰ দুখত কি হয়, আমি প্লাষ্টাৰ কৰাৰ পিছত হাতবিলাক অতি জঠৰ হৈ যায়। তাৰ কাৰণে বহুত দিন ভুগিব লগা হয় জঠৰতাত। সেই জঠৰতাখিনি বা সেই অসুবিধাখিনিৰ পৰা আমি কেনেকৈ নিজক পৰিত্ৰাণ কৰিব পাৰোঁ, তাৰ বিষয়ে আমি এই ভিডিঅ'টো আজি প্ৰস্তুত কৰি উলিয়াইছোঁ। আমাৰ ৰিষ্টত হোৱা ফ্ৰেকচাৰটোক কয় কলিজ ফ্ৰেকচাৰ। এই কলিজ ফ্ৰেকচাৰটো ভেৰি কমন। সাধাৰণতে এই ফ্ৰেকচাৰটো বহুখিনি মানুহৰ মাজত দেখা যায়। আৰু এই ফ্ৰেকচাৰটো হোৱাৰ পাছত আমাৰ কি যিখিনি প্লাষ্টাৰ কৰা হয়, প্লাষ্টাৰ কৰাৰ সময়ত অৰ্থপেডিক চাৰ্জনজনে প্ৰত্যেকজন পেচেণ্টকে আচলতে এৱেৰনেছটো দিয়ে যে আপোনালোকে কেনেকুৱা ধৰণৰ মুভমেণ্ট কৰি থাকিব লাগে। কিন্তু কি হয়, মানুহৰ সেইটো সময়ত বিষয়ে কোবে এনেকুৱা হাইৰাণ হৈ থাকে যে ডক্টৰজনে চিকিৎসকজনে তেওঁ কিখিনি কথা কৈছে সেইখিনি তেওঁলোকে ইমান গুৰুত্ব দিব নোৱাৰে। তাৰ ফলত কি হয়, তেওঁলোকে কিছুমান ভুল কৰে আৰু সেই ভুলখিনিৰ ফলত তেওঁলোকে বহুত দিন জৰাজীৰ্ণ অৱস্থাত নিজৰ কোষ্ঠকাঠিন্য অৱস্থাত ভুগিব লগা হয়। এতিয়া মই এজন পেচেণ্টক দেখুৱাবলৈ আহিছোঁ। এইজন পেচেণ্টৰ এইটো কলিজ ফ্ৰেকচাৰত প্লাষ্টাৰ কৰি থোৱা হৈছে। এইটো সময়ত কি কৰা হয়, ইয়াত দেখা গৈছে হাতৰ এই আঙুলিবিলাক খোলা থাকে, এইটো অংশ খোলা থাকে, এলব' জইণ্টটো খোলা থাকে, শ্বল্ডাৰ জইণ্টটো খোলা থাকে। প্ৰথম কথা হ'ল, মানুহ যিটো আৰ্ম স্লিং লগাই দিয়ে সদায় বুকুৰ ওপৰত এনেকৈ ৰাখিব লাগে, আৰ্ম স্লিংটো সোমাই ৰাখিব লাগে। এইটো নৰখাৰ কাৰণে কি হয়, হাতটো যদি তলত ৰাখে, ইমানো তলত ৰাখে, হাতটো কেইদিনমানৰ পিছত ফুলি যায়। ফুলি যোৱাৰ ফলত কি হৈছে, পেচেণ্টৰ বহুত আশংকা আহে মনত যে মোৰ হাতখন কি হ'ল, ভালকৈ যোৱাৰ লগত নাই নেকি, ভালকৈ প্লাষ্টাৰ কৰাত কিবা অসুবিধা হ'ল নেকি, যাৰ কাৰণে মোৰ হাতটো ফুলি গৈছে নেকি। আচলতে সেইটো কথা নহয়। হাতখন সদায় বুকুৰ ওপৰত এনেকৈ ৰাখিব লাগে। এটা আৰ্ম স্লিং লগাই দিয়া হয়, এই আৰ্ম স্লিংটো এনেকৈ টানি পেলাই এই বুকুৰ ওপৰত ৰাখিব লাগে। প্ৰথম কথা হ'ল এইটো। তাৰপিছত ছেকেণ্ড কথাটো হৈছে, আৰ্ম স্লিংডাল খুলি পেলাই সদায় পেচেণ্টে কি কৰিব লাগে, এই আঙুলিবিলাক নিজে লৰাব লাগে। লৰাই দিয়ে, হাতটো লৰাই দিয়ে, চোৱা এইটো লৰাই দিয়ে। আৰু বিষত যদি কিবা লৰাব নোৱাৰে, তেতিয়া ইটো হাতে হৈ পেলাই এনেকৈ এনেকৈ নিজে লৰাব পাৰে পেচেণ্টে। হাতটো নিজে লৰা, এনেকৈ এইটো আঙুলিকেইটা বন্ধ কৰা, সেইটো খুলি দিয়া, এইটো নোৱাৰিলেও ইটো হাতে দি পেলাই তেওঁ কৰিব পাৰে। এইবিলাক খুব কৰি থাকিব লাগে। ছেকেণ্ড, এলব'টো এনেকৈ মুখলৈ নিব লাগে, এইটো কৰি থাকিব লাগে। আকৌ হাতটো এনেকৈ ওপৰলৈ দাঙিব লাগে, তললৈ আনিব লাগে, পিছলৈ নিব লাগে, যিমান পাৰে এই গোটেই মুভমেণ্টবিলাক কৰি থাকিব লাগে। এই মুভমেণ্টবিলাক নকৰাৰ ফলত কি হয়, লাহে লাহে মানুহৰ প্লাষ্টাৰ কটাৰ পিছত হাতটো দাঙিব নোৱাৰা হৈ যায় ওপৰলৈ, এলব' জইণ্টটো এনেকৈ কোচাব নোৱাৰা হৈ যায়, হাতটো মুঠি কৰিব নোৱাৰা হৈ যায়, এনেকুৱা ধৰণৰ কোষ্ঠকাঠিন্যতাত ভুগিব লগা হয়। আৰু এই সৰু সৰু মুভমেণ্টবিলাক যদি প্লাষ্টাৰ কৰাৰ এই 3 সপ্তাহ সময়ছোৱাত যদি পেচেণ্টে সদায় কৰি ৰাখে, তেতিয়াহ'লে প্লাষ্টাৰ কৰাৰ পাছত কেতিয়াও তেওঁলোকৰ এই কোষ্ঠকাঠিন্যতাত ভুগিব লগা নহয়। যদি ভিডিঅ'টোৰ কথাখিনি আপোনালোকৰ কাৰণে প্ৰয়োজনীয় যেন অনুভৱ হ'ল, তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।